ভাৰতৰত্ন ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে আজি ধুবুৰী চহৰৰ হৰিসভাৰ সমীপত ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰি কয় যে অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত দেশত সুশাসনৰ আৰম্ভ হৈছিল। অটল বিহাৰী বাজপেয়ীৰ জীৱন দৰ্শনক আগত লৈ সকলোৱে নিজ কামত আগবাঢ়ি যোৱাৰ বাবে মন্ত্ৰীগৰাকীয়ে প্ৰত্যেককে আহ্বান জনায়। আজি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ধুবুৰীৰ কেইবাটাও কাৰ্যসূচীত অংশ লোৱা দেখা যায়। ইয়াৰ ভিতৰত ধুবুৰীৰ হৰিসভা প্ৰাংগণত সুশাসন দিৱস অটল স্মৃতি বৰ্ষ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে পাঞ্চমৰত পুনৰ নিৰ্মিত নেতাজী পাৰ্কৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডস্থিত ক্লক টাৱাৰ চৌহদত কেনভাছ দেৱাল আলোচনীৰ উন্মোচনী অনুষ্ঠান অংশগ্ৰহণ কৰাৰ উপৰি আৰু কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা যায়। অকল ধুবুৰী বুলিয়ে নহয় বা অসম বুলিয়ে নহয়, ভাৰতবৰ্ষৰ আমাৰ সকলোৱে ভাৰতীয়সকলে এটা কথা আজি সকলোৰে মনত আহিছে যে ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী দেৱৰ যি ভাৰতবৰ্ষৰ প্ৰতি যি অৰিহণা বা ভাৰতবৰ্ষখন নৱনিৰ্মাণ কৰাৰ ক্ষেত্ৰত যি অৰিহণা, সেই অৰিহণাক আজি সকলোৱে আমি স্বীকাৰ কৰিছোঁ। আৰু আজি যিহেতু তেওঁৰ পূৰ্ণ জন্মতিথি, এই জন্মতিথিৰ লগত সংলগ্ন ৰাখি আমাৰ ধুবুৰী যি মিউনিচিপালিটিৰ আমাৰ চেয়াৰমেন ডক্টৰ দেৱময় চাইনালৰ নেতৃত্বত আৰু লগতে ভাইচ চেয়াৰমেন ৱাৰ্ড কমিশ্যনৰ লগতে আমাৰ এক্সিকিউটিভ অফিচাৰৰ লগতে ধুবুৰীবাসী ৰাইজৰ সহায় সহযোগত আৰু বিশেষকৈ আমাৰ যি মাটিৰ পৰিয়াল কেদাৰ প্ৰসাদ ৰাম ডাঙৰীয়াৰ যি পৰিয়াল, কেদাৰ প্ৰসাদ ৰাম ডাঙৰীয়া এইখিনিয়ে ধুবুৰী টাউনৰ একেবাৰে টাউনৰ মাটি বুলি ক'লে আচলতে বহুত মূল্যৱান মাটি, আৰু এই মূল্যৱান মাটিডোখৰ তেওঁলোকে দান কৰিছিলে অটল বিহাৰী বাজপেয়ী দেৱৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কাৰণে। মই পৰম সৌভাগ্য যে ইয়াৰে আধাৰশিলা স্থাপন কৰাৰ সময়তো মই আছিলোঁ, আৰু আজি এই এটা বছৰৰ ভিতৰতে এই পূৰ্ণাংগ মূৰ্তি এটা স্থাপন কৰি ধুবুৰীবাসী ৰাইজে অটল বিহাৰী বাজপেয়ী দেৱক যি সন্মান জনালে, তাৰ বাবে মই ধুবুৰীৰ অভিভাৱক মন্ত্ৰী হিচাপে সমগ্ৰ ধুবুৰী জিলাৰ ৰাইজকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত দেশ নিৰ্মাণৰ কাৰণে ভাৰতবৰ্ষখন যাতে আমি বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, ভাৰতবৰ্ষখন যাতে ছুপাৰ পাৱাৰ কৰিব পাৰোঁ, তাৰ কাৰণে সমগ্ৰ অসমবাসীৰ লগতে ধুবুৰীবাসী ৰাইজৰো সকলোৰে সহায় সহযোগ আমি বিচাৰিছোঁ। সকলোৱে যাতে সৰ্বস্পৰ্শী সৰ্বব্যাপীভাৱে সকলোৱে যাতে আত্মনিৰ্ভৰ হৈ পেলাই ভাৰতবৰ্ষক যাতে বিশ্বগুৰু স্থানত যাতে অধিষ্ঠিত কৰি শ্যামাপ্ৰসাদ মুখাৰ্জীৰ যি সপোন, আমাৰ দীনদয়াল উপাধ্যায়ৰ যি সপোন, চৰ্দাৰ বল্লভভাই পেটেলৰ যি সপোন আছিলে, অটল বিহাৰী বাজপেয়ীৰ যি সপোন, লালকৃষ্ণ আদবানীদেৱৰ যি সপোন, নৰেন্দ্ৰ মোদীৰ যি সপোন, এই সপোনবোৰ যাতে আমি বাস্তৱায়িত কৰি আমি যাতে ভাৰতবৰ্ষখন আগন্তুক দিনত যাতে ছুপাৰ পাৱাৰ হ'ব পাৰোঁ, বিশ্বগুৰু হিচাপে যাতে ভাৰতবৰ্ষক প্ৰতিষ্ঠিত কৰিব পাৰোঁ, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু অটলজীৰ যি আজি দিৱসটোত জন্মদিনৰ লগতে আমি কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ সুশাসন দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। কাৰণ গুড গভৰ্ণমেণ্টছ কৰাৰ ক্ষেত্ৰত তেখেতে সফল হৈছিলে। অকল গুড গভৰ্ণমেণ্টছে নহয়, তেখেতে সকলোকে সমন্বয় কৰাৰ ক্ষেত্ৰত বিশেষকৈ প্ৰায় 23টা ৰাজনৈতিক দলক একত্ৰিত কৰি পেলাই এখন চৰকাৰ চলোৱাটো ইমান সহজ কথা নহয়, বা বেলেগৰ ক্ষেত্ৰত আমি দেখা নাই। গতিকে তেখেতে ভাল সমন্বয়ক হিচাপে ইতিমধ্যে পৰিচিত হৈছে, ভাল এগৰাকী সাহিত্যিক, ভাল এগৰাকী কবি, ভাল এগৰাকী এডমিনিষ্ট্ৰেটৰ, আৰু দেশৰ প্ৰতি যি সমৰ্পিত মনোভাৱেৰে যি তেওঁ কাম কৰিলে, নিশ্চিত ৰূপত ভাৰতবৰ্ষ বা চন্দ্ৰ সূৰ্য যেতিয়ালৈ থাকে তেতিয়ালৈ অটল বিহাৰী বাজপেয়ীক আমি ভাৰতবৰ্ষৰ সকলোৱে স্মৰণ কৰি যাম। নতুন প্ৰজন্ম